প্ৰাৰ্থী প্ৰত্যাশী প্ৰায় 13 জন, চবেই যোগ্য, চবেই বিচাৰিছে। মইতো 3বাৰ আছিলো, কোনোদিনা কোনো এই পঞ্চায়ত এটা অটনমাস বডি, এই এনৰেগাৰ কাম কিবা 15 ফাইনেন্সৰ কাম তেওঁলোকৰ ফিতা সেই ৱাৰ্ড মেম্বাৰ এটাই কাটিব, পঞ্চায়ত সভাপতিজনে কাটিব। MLA কাটাৰ কথাটোতো মই দেখা নাই ক'তো। প্ৰাৰ্থী প্ৰত্যাশী 13 জন, সকলোৱে যোগ্য, সকলোৱে বিচাৰিছে। মইতো 3বাৰ MLA, MC এনৰেগাৰ কাম, 15 বিত্তীয়ৰ কাম কোনোবা ৱাৰ্ড মেম্বাৰ বা পঞ্চায়ত সভাপতিয়ে কাটিব। MLA ফিটা কটা ক'তো দেখা নাই, এই দলগাঁৱতে প্ৰথম। দলগাঁৱৰ 3বাৰৰ বিধায়ক ইলিয়াছ আলীয়ে বিজেপি বিৰোধী দলৰ সৈতে মিত্ৰতাৰ প্ৰশ্নত মন্তব্য কৰে। মিত্ৰতা আচলতে হোৱাটো বিচাৰেনে অসম চৰকাৰৰ প্ৰাক্তন সংসদীয় সচিবগৰাকীয়ে? প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰায় 13 জন, এগৰাকী অভিজ্ঞ আৰু জ্যেষ্ঠ নেতা হিচাপে দলীয় টিকট পোৱাৰ কিমান আশাবাদী হৈ আছে ইলিয়াছ আলী ডাঙৰীয়াই। অৱশ্যে বৰ্তমানৰ AIUDFৰ বিধায়ক মুজিবুৰ ৰহমানৰ ফিটা কটা পৰ্ব প্ৰসংগত শিলবৰীত উপস্থিত থাকি কৰিলে মন্তব্য। এই ক্ষেত্ৰত তেখেতে কয় যে এগৰাকী বিধায়কে MC এনৰেগাৰ কামৰ ফিটা কটা ক'তো দেখা নাই আৰু দলগাঁৱতে প্ৰথম দেখিছে এগৰাকী বিধায়কে MC এনৰেগাৰ কামৰ ফিটা কটা। বৰ্তমানৰ AIUDFৰ বিধায়কজনে কি কাম কৰিছে উদাহৰণস্বৰূপে দেখুৱাই দিবলৈ এইদৰে উভতি ধৰিলে প্ৰাক্তন সংসদীয় সচিবগৰাকীয়ে। বিধায়ক মুজিবুৰে 70,000 বিঘা মাটি ম্যাদী কৰাৰ প্ৰসংগত কয় যে 70,000 নহয়, 70 জনৰ নাম দেখুৱাই দিয়াৰ বাবেও আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। নহয়, এতিয়া যিখিনি বিজেপি বিৰোধী দল আছে গোটেইকেইটাৰ লগতে মিত্ৰতা কৰিব, এইটো প্ৰাৰম্ভিক আলোচনা চলি আছে। এতিয়া ৰাইজৰ দলৰ লৈ এটা কথা ওলাই আছে যে দলগাঁও সমষ্টি ৰাইজৰ দলক দিছে, কিবা কৰিছে, এইবিলাক মিছা কথা। এতিয়াও সেইবিলাক কোন চিট দিব, কি কৰিব, এইবিলাক আলোচনা হোৱা নাই। আৰু এইখিনি চিট ভাগাভাগিৰ আলোচনাটো আমাৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক দায়িত্ব দিছে, তেখেতৰ লগত আৰু আছে। তেওঁলোকে বহি কোন চিট দিব পৰা যায়, কি কৰিব পৰা যায়, কিমান চিট দিব পৰা যায়, এইখিনি আলোচনা হ'ব। নহয়, এতিয়া প্ৰাৰ্থী প্ৰত্যাশী প্ৰায় 13 জন, চবেই যোগ্য, চবেই বিচাৰিছে। এতিয়া সেইটো ডিচিশ্যন আমাৰ হাইকমাণ্ডে ল'ব, তেখেতে ল'ব। এপ্লাই কৰিছো যেতিয়াতো সম্পূৰ্ণই আশাবাদী, 100% আশাবাদী। তিনিবাৰ ৰাইজে মোক ইয়াত দলগাঁও সমষ্টিত MLA নিৰ্বাচিত কৰিছিল। যিখিনি উন্নয়নমূলক কাম কৰিছিলো সেইখিনি কিছুমান আধাৰুৱা আছে, এতিয়াও হোৱা নাই। সেইখিনি লৈয়ে ৰাইজৰ ওচৰত যাম। দলগাঁও সমষ্টিৰ যি বৰ্তমান বিধায়ক আছে, সেই বিধায়কে বহু কাম কৰিছে বুলি বিভিন্ন সভাপতিৰ গাই ফুৰে। এই ক্ষেত্ৰত আচলতে আপুনি কিবা কাম কৰা দেখা পাইছেনে? এতিয়া তেওঁ কি কাম কৰিছে, বহু কাম কৰিছে বুলি ক'লে নহ'ব। উদাহৰণস্বৰূপে 2-এটা কামৰ কথা ক'ব লাগিব যে এনেকুৱা দলং কৰিছো, এনেকুৱা ৰাস্তা কৰিছো, তেনেকুৱা 2-এটা দেখালেহে ভাল। ক'লেতো আৰু তাৰ কোনো সীমা নাথাকে। বহুত কাম কৰিছে, বহুত কাম কৰিছো, এইটোতো আৰু সীমা নাথাকে। তেওঁ উদাহৰণস্বৰূপে 2-4টা দেখালেহে ভাল। আৰু বহু হাজাৰ বিঘা মাটি ম্যাদী কৰি এই কথাটো আপুনি কি কয়? এতিয়া তেওঁহে ক'ব পাৰিব, তেওঁতো মেলে মিটিঙে গাই থাকে 70,000 80,000 বিঘা দিছে। গতিকে ইমান চাপৰি এলেকাত মাটি মানে পট্টন দিছে, গতিকে ইমান নালাগে। তেওঁ 70 জন মানুহৰ নাম ক'লেই হ'ল যে উদাহৰণস্বৰূপে এই 70 জনৰ নাম ক'লো মই, তেতিয়াহে বুজি পাব। কিন্তু ৰাইজেতো কয় যে আমিতো দেখা নাই ক'ত কৰি দিছে, কাক কৰি দিছে। আপুনি 3বাৰ MLA আছিল, কিন্তু এইবাৰ দেখা গৈছে এই MLA জনে এনৰেগাৰ ফিটা কাটে।
এইগুলো বিতর্ক চলে মাজে মাজে বাতৰি সম্পৰ্কিত। আপুনি কেতিয়াবা এনেকুৱা কামৰ ফিতা কাটিছে নেকি? মইতো 3বাৰ আছিলো, কোনোদিনা কোনো এই পঞ্চায়ত এটা অটনমাস বডি এই এনৰেগাৰ কাম কিবা 15 ফাইনেন্সৰ কাম তেওঁলোকৰ ফিতা সেই ৱাৰ্ড মেম্বাৰ এটাই কাটিব বা পঞ্চায়ত সভাপতিজনে কাটিব। MLA কাটাৰ কথাটোতো মই দেখা নাই ক'তো, এই দলগাঁৱতেই প্ৰথম। কি ক'ব যে এগৰাকী MLA এনেকুৱা ফিতা কাটিলে উদ্দেশ্য কি থাকিব পাৰে আপোনাৰ মতে? এতিয়া মই এইটোৱে ক'লো যে মই ক'তো দেখা নাই অসমৰ ভিতৰত, এই দলগাঁৱতে কাটি আছে, এইটোৱে এটা আচৰিত আৰু।